Hey guys, welcome to the episode 1 of my new series Fitness Decoded. আৰু আজি এটা একদম ইজি কিন্তু মেইন টপিক চুজ কৰিছোঁ যিটো হ'ল হাউ মাসল গ্ৰোথ একচুৱেলি ৱৰ্কছ। তো মাসল গ্ৰোথ প্ৰচেছটো আমি তিনিটা ভাগত ভগাই ল'ব পাৰোঁ। ফাৰ্ষ্টটো হৈ গ'ল ট্ৰেইনিং, ছেকেণ্ডটো হৈ গ'ল ৰিকভাৰী, আৰু সেই ৰিকভাৰীতে আমি নিউট্ৰিশ্যন পাৰ্টটো লৈছোঁ, আৰু থাৰ্ডটো হৈ গ'ল ৰিপিট দ্য প্ৰচেছ এণ্ড প্ৰগ্ৰেছ। এতিয়া ফাৰ্ষ্ট পইণ্টটো হৈ গ'ল ট্ৰেইনিং বা ৱৰ্কআউট। আৰু আপুনি যেতিয়া ট্ৰেইনিং কৰিব তেতিয়া আপোনাৰ মাসল ফাইবাৰ ব্ৰেকডাউন হ'ব, আৰু এইখিনি ধৰি লওক আপোনাৰ মাসল ফাইবাৰ। আৰু যেতিয়া আপুনি ট্ৰেইনিং কৰিব, ইয়াত যেতিয়া লোড দিব বাই লিফটিং এ ৱেইট, তেতিয়া আপোনাৰ এই মাসল ফাইবাৰখিনি ব্ৰেকডাউন হ'ব। তো নৰ্মেল বডি প্ৰচেছটো হৈ গ'ল আপোনাৰ যেতিয়া ব্ৰেকডাউন কৰিব এইখিনি, পিছত আকৌ ৰিবিল্ড হ'ব। কিন্তু যেতিয়া আপোনাৰ মাসল গ্ৰোথ কৰিব লগা হ'ব, সেই একেধৰণে তেনেকৈ ৰিবিল্ড কৰিলে নহ'ব। তেতিয়া আহি পৰে ছেকেণ্ড পইণ্টটো, আৰু ছেকেণ্ড পইণ্টটো আছিলে ৰিকভাৰী বা ৰেষ্ট, আৰু তাতে নিউট্ৰিশ্যন পাৰ্টটো সোমাইছে, য'ত আপুনি ৰিকভাৰীৰ কাৰণে ৰেষ্ট দিব বডিটোক, প্ৰপাৰ শ্লিপ ল'ব, প্ৰপাৰ হাইড্ৰেশ্যন ল'ব, আৰু নিউট্ৰিশ্যনত ভালকৈ আপুনি প্ৰটিন কোৱান্টিটি, কাৰ্বছ, ফেটছ, চব মিনাৰেল, চব মাইক্ৰ'নিউট্ৰিয়েণ্টছ, মেক্ৰ'নিউট্ৰিয়েণ্টছ যেতিয়া জোখত ল'ব, এইখিনি আপোনাৰ যি ব্ৰেকডাউন হৈছিলে, সেই ব্ৰেকডাউন হোৱা মাসল ফাইবাৰখিনি নেক্সট টাইম যেতিয়া গ্ৰোথ ল'ব, আগৰ সমানকৈ নহয়, তাতকৈ অলপ ডাঙৰকৈ ল'ব। কাৰণ সেইখিনি বস্তুৱে আপোনাৰ মাসল ফাইবাৰখিনি নেক্সট টাইম বিল্ড হওঁতে অলপ ঠিককৈ কৰে। তো যদি আপোনাৰ ইমানটো আছিলে, ছেইম বস্তুটো নেক্সট টাইম অলপ ইমানটো হ'ব। এতিয়া আহি পৰিব আপোনাৰ থাৰ্ড পইণ্টটো, যিটো হৈ গ'ল কনচিষ্টেঞ্চি, ৰিপিট দ্য প্ৰচেছ এণ্ড প্ৰগ্ৰেছ। মানে আপুনি যেতিয়া বাৰে বাৰে মাসল ফাইবাৰখিনি ব্ৰেক কৰিব, আকৌ তাক গ্ৰোথ দিয়াব, আকৌ ব্ৰেক কৰিব, আকৌ গ্ৰোথ দিয়াব, তেতিয়া সেই বস্তুটো এনেকৈ ইমানটো, ছেকেণ্ড বাৰত ইমানটো, থাৰ্ড বাৰত ইমানটো, ফ'ৰ্থ বাৰত ইমানটো, এনেকৈ লাহে লাহে মাসল চাইজটো বাঢ়ি গৈ থাকিব। তো এইটোৱে হৈ গ'ল আপোনাৰ আজি ফাৰ্ষ্ট টপিকটো। আশা কৰোঁ আপোনালোকে চিম্পলি বুজাওঁতে বস্তুখিনি বুজি পাইছে। লগ পাই আছোঁ ছেকেণ্ড এপিছ'ডত। থেংক ইউ।